যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে, জিঅ' টেকিং কৰিছে, তেনেহ'লে আপোনালোকৰ কাৰণে আছে ভাল খবৰ। আপোনালোকে কিন্তু এই কামটো নকৰিলে কিন্তু আপোনালোকে এই চৰকাৰী ঘৰৰ বাবে কিন্তু আপোনালোকে টকা লাভ নকৰিব। কি এই কাম কৰিব লাগিব এই বিষয়ে কিন্তু আজি আপোনালোক এই ভিডিঅ'টোৰ মাধ্যমত সম্পূৰ্ণ কথা আপোনালোকে জানিব পাৰিব। যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সেইসকল মানুহে যিসকল মানুহে ঘৰৰ বাবে জিঅ' টেকিং কৰিছে এইসকল মানুহৰ কিন্তু এটা KYC কৰিব লাগিব। আপোনালোকৰ KYC কৰিব লাগিব। KYC আপোনালোকে নিজে কৰিব নোৱাৰিব। আপোনালোকে কেনেকৈ কৰিব পাৰিব মই আপোনাক জনাই দি আছো। কি বাইদেৱে জিঅ' টেকিং কৰিছে যিসকল মানুহৰ সেইসকল মানুহৰ কিন্তু নতুন কৰি এটা তালিকা আহিছে। এই তালিকাখনত আপোনালোকে যিসকল মানুহৰ নাম আছে এই সকল মানুহে কিন্তু জিঅ' টেকিংটো কৰিব লাগিব। কি আপোনালোকে ডকুমেণ্টছ লৈ যাব লাগিব তো মই আপোনাক সবিশেষ এই ভিডিঅ'টোৰ মাধ্যমত জনাই দি আছো। প্ৰথমতে আপোনালোকে নিব লাগিব আপোনালোকৰ আধাৰ কাৰ্ডটো। দ্বিতীয়তে আপোনালোকে নিব লাগিব আপোনালোকৰ যিখন ৰেচন কাৰ্ড আছে এই ৰেচন কাৰ্ডটো নিব লাগিব। লগতে আপোনালোকৰ যিখন জব কাৰ্ড আছে এই জব কাৰ্ডখন নিব লাগিব। কিন্তু এই KYC টো কৰিব পৰা নাই, তো আপোনালোকে KYC টো কৰিব যায় তেনেহ'লে আপোনালোকে ৰাতিপুৱা যাব, ৰাতিপুৱা যদি যায় আপোনালোকে KYC টো 100% ছাকচেছফুলি হৈ যাব। তো ইয়াতে আপুনি চাব পাৰিছে কমপ্লিট KYC ইয়াতে লিখা আছে আৰু ইয়াতে ভিউ ডিটেইলছ আৰু ইয়াতে কমপ্লিট KYC আছে। তো ইয়াতে মই যিহেতু এই বস্তুখিনি মানে মই কেমেৰাত আপোনালোকৰ সন্মুখত দেখুৱাই দি আছোঁ। তো ইয়াতে কমপ্লিট KYC ক্লিক কৰিব লাগিব। তো আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে দিব লাগিব আৰু আপোনালোকে ইয়াতে OTP আপোনালোকে ইয়াতে দিব লাগিব। OTPটো কিন্তু বহুতবাৰ ট্ৰাই কৰাৰ পাছত কিন্তু OTPটো চেণ্ড হয়। তো আপোনালোকে ইয়াতে OTPটো আহিছে, মই ইয়াতে ভেৰিফাই OTPত মই ক্লিক কৰি দেখুৱাই দি আছোঁ। তো ইয়াতে আপোনালোকৰ যিটো আধাৰ কাৰ্ডত OTP আহিব OTPটো দিব, ভেৰিফাইড ক্লিক কৰিব। তো ইয়াতে আধাৰ কাৰ্ড ভেৰিফাই ছাকচেছফুলি হৈ গৈছে। তো ইয়াতে আপলোড কৰিব লাগিব আধাৰ কাৰ্ডখন আৰু আপোনালোকে ইয়াতে ৰেচন কাৰ্ড আপলোড কৰিব লাগিব। আপোনালোকৰ অৰিজিনেল ৰেচন কাৰ্ডখন ইয়াতে আপোনালোকৰ ৰেচন কাৰ্ড নম্বৰটো ইয়াতে দিব, দি কিনে আপোনালোকে ভেৰিফাই কৰিব লাগিব আৰু আপলোড কৰিব লাগিব। তো ইয়াতে মই ৰেচন কাৰ্ডৰ নম্বৰটো দিম, দি কিনে আপোনালোকে ইয়াতে ভেৰিফাই মই আপোনাক দেখুৱাই দিম। ইয়াতে যদি আপুনি প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে এই সকল মানুহেও যাতে এই ভেৰিফাইটো কৰিব পাৰে। তো ইয়াতে মই ৰেচন কাৰ্ডৰ নম্বৰটো ইয়াতে দি আছোঁ। দিয়াৰ পাছত আপোনাক ইয়াতে আপোনালোকৰ যিটো ভেৰিফাই আছে এই ভেৰিফাই অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ এইটো ভেৰিফাই ছাকচেছফুলি হৈ যাব। নেক্সট যিটো আছে আপোনালোকে ইয়াতে আপোনালোকে আপলোড কৰিব লাগিব যিখন আপোনালোকৰ মানে ৰেচন কাৰ্ড আছে এই ৰেচন কাৰ্ডখন আপলোড কৰিব লাগিব। আৰু ইয়াতে ৰেচন কাৰ্ডটো আপলোড কৰাৰ পাছত আপোনালোকে কি কৰিব, আপোনালোকৰ নেক্সট অপশ্যন আহিব আপোনালোকৰ জব কাৰ্ডৰ বাবে। তো ইয়াতে চাব পাৰিছে জব কাৰ্ড ইয়াতে আপলোড ইয়াতে কৰি দিব। কৰাৰ পাছত আপোনালোকে নেক্সট আহিব আপোনালোকৰ জব কাৰ্ডখন। তো ইয়াতে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে জব কাৰ্ডত ক্লিক কৰিব। জব কাৰ্ড নম্বৰটো আপোনালোকে ইয়াতে নম্বৰটো দি দিব। জব কাৰ্ড নম্বৰটো দিয়াৰ পাছত আপোনালোকে ইয়াতে জব কাৰ্ড নম্বৰটো দিব AS দি কিনে আপোনালোকে আপোনাৰ জব কাৰ্ডখন চাব। জব কাৰ্ডত যিটো নম্বৰ আছে এই নম্বৰটো ইয়াতে এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পাছত আপোনালোকে কি কৰিব, আপোনালোকে নেক্সট প্ৰচেছটো আপোনালোকে ক্লিক কৰিব লাগিব। তো ইয়াতে জব কাৰ্ড নম্বৰটো আপোনালোকে ধুনীয়া কৰি দি দিব। দিয়াৰ পাছত আপোনালোকে কি কৰিব, আপোনালোকে ইয়াতে এনেকৈ আপোনালোকে নিজে কৰিব নোৱাৰিব। এই KYC টো আপোনালোকৰ যিটো সখী বাইদেউ আছে এই সখী বাইদেউৰ লগত আপোনালোকে যোগাযোগ কৰি কিনে আপোনালোকে KYC টো কমপ্লিট কৰিব পাৰিব। এই বক্সত টিক মাৰ্ক লগাব, ফিনিছত ক্লিক কৰিব, ইয়াতে ছাবমিটত ক্লিক কৰিব। ছাবমিট কৰাৰ লগে লগে আপোনালোকে ফিনিছত ক্লিক কৰিব। ইয়াতে চাব পাৰিছে ইয়াতে আপোনালোকৰ কমপ্লিট হৈ যাব KYC টো আপোনালোকৰ ঘৰৰ বাবে। আপোনালোকৰ KYC টো কমপ্লিট হৈ গৈছে। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোক সকলোৰে ভাল লাগিছে। ভাল লাগিলে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলো মানুহে কিন্তু এই KYC টো কৰিব পাৰে।